নমস্কাৰ যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত মেট্ৰিকৰ পৰীক্ষা দিছে আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট লৈ অপেক্ষা কৰি আছে সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত মেট্ৰিকৰ পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীয়ে নিজৰ ৰিজাল্টখন নিজৰ মোবাইল দি কেনেকৈ চাব পাৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি সেবা লিখি জাস্ট সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিলে তলত ক্যাপিটেল লেটাৰত লিখা চাব পাৰিব SEBA তো SEBA যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সেবাৰ অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব বৰ্তমানে কিন্তু সেবাৰ অফিচিয়েল ৱেবছাইটটো ওপেন হোৱা নাই সাৰ্ভাৰৰ প্ৰবলেম দেখুৱাই আছে চৰকাৰে যেহেতু এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা নাই সেই কাৰণে আপোনালোকক আগতে যেনেকুৱাকৈ ৰিজাল্ট চাব লাগিছিল সেই পদ্ধতিটো দেখুৱাই দিছো 2024 চনতো কিন্তু এনেকুৱা পদ্ধতিৰে আপোনালোকে নিজৰ ৰিজাল্টখন চাব লাগিব তো সেবাৰ অফিচিয়েল ৱেবছাইটটো ওপেন কৰাৰ পিছত এনেকুৱাকৈ ৰিজাল্ট চোৱাৰ কাৰণে এখন লিংক চাব পাৰিব তো সেইখন লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব ইয়াতে প্ৰথমে লিখা চাব পাৰিব ৰোল তো ইয়াতে আপোনালোকে নিজৰ ৰোলটো লিখি দিব তাৰ পিছত লিখা চাব পাৰিব নং তো ইয়াতে নংটো লিখি দিব তাৰ পিছত আপোনালোকে চাব পাৰিব কেপচা তো কেপচা কেইটা কেপচাৰ ঘৰত বহাই দিব বহাই দিয়াৰ পিছত তলত তিনিটা অপচন চাব পাৰিব তিনিটা অপচনৰ ভিতৰত সাবমিট যে লিখা আছে সাবমিট অপচনত ক্লিক কৰিব লাগিব তো সাবমিট অপচনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত কিন্তু আপোনাৰ ৰিজাল্টখন আহি যাব তো কেনেকৈ ৰিজাল্টটো আহি যাব হেও আপোনালোকক দেখুৱাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব তো তাৰ পিছত আপোনালোকৰ সন্মুখত 2024 চনৰ এনেকুৱাকৈ ৰিজাল্টটো আহি যাব তো অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ ৰিজাল্টখন চাব পাৰিব তো চৰকাৰে কিন্তু এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ 2024 চনৰ ৰিজাল্টটো প্ৰকাশ কৰা নাই তো যেতিয়াই প্ৰকাশ কৰিব লগে লগে আৰু এটা ভিডিঅ' বনাই আপোনালোকক সম্পূৰ্ণ পদ্ধতিটো শিকাই দিবলৈ চেষ্টা কৰিম তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো